নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনীতে আপোনালোকসকলকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ৰাতিৰ সাজত একেবাৰে চিম্পুল, আপোনালোকে ইতিমধ্যে দেখিছে স্ক্ৰীনশ্বট। এয়া প্লেটখনত মই আলু কাটি লৈছোঁ এটা, এয়া ওলকবি লৈছোঁ এখন, আৰু এটা বিলাহী লৈছোঁ, আৰু এইফালে মই মচুৰ দাইল লৈছোঁ। এয়া ধুই লৈছোঁ ভালদৰে। মচুৰ দাইলখিনি আমাৰ পৰিয়াল অনুযায়ী লৈছোঁ, সদস্য অনুযায়ী। আৰু এইফালে শুকান জলকীয়া, তেজপাত, এটা ডাঙৰ চাইজৰ পিঁয়াজ, আৰু এইফালে নহৰু লৈছোঁ, আদা লৈছোঁ। আজিৰ ইনগ্ৰিডিয়েণ্টছ এইখিনি ৰেচিপিটোৰ একেবাৰে খুব চিম্পুল ৰেচিপি, আৰু কেতিয়াবা পাচলি থাকিলেও বনাবলৈ মন নাযায়, নহয়নে বাৰু? আজি তেনেকুৱা হৈছে, একেবাৰে চিম্পুল বনাম। এতিয়া আহক ভিডিঅ'টো ফালে আগবাঢ়োঁ, আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। এইফালে মই কেৰাহীখন উঠাই দিছোঁ, কেৰাহী গৰম হৈছে, আৰু এতিয়া মই মিঠাতেল দি দিছোঁ ইয়াতে। অকণমান লৰাই দিছোঁ। প্ৰথমতে মই এয়া শুকান জলকীয়া, তেজপাত এই গোটেইখিনি দি দিম। অকণমান লৰাই দিছোঁ। গেছৰ ফ্লেমটো এতিয়া মই একেবাৰে হাই কৰি থৈছোঁ। শুকান জলকীয়াটো এতিয়া অকণমান ভাজ খাই লওক, তেতিয়ালৈকে ভাজি থাকিম। চাওক জলকীয়াকেইটা অকণমান ভাজ খাইছে। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিছোঁ। একেলগে মই নহৰুখিনিও দি দিছোঁ, আৰু এইফালে পাঁচফোৰণ আৰু গোটা জিৰা এয়া দি দিছোঁ। অলপ অলপ জিৰা গুড়ি ভালদৰে লৰাই দিছোঁ। একেবাৰে চিম্পুল হয় দাইলখন, কিন্তু খাবলৈ খুব টেষ্টি হয়। আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন। আৰু এতিয়া মই এই গোটেইখিনি ইয়াতে দি দিছোঁ, লৰাই দিছোঁ ভালদৰে। এতিয়া ইয়াতে মই নিমখ আৰু হালধিখিনি দি দিম। আপোনালোকে এনেকৈ দাইল বনাইছেনে জনাবচোন, যদিহে বনাই খাই পোৱা নাই এবাৰ বনাব। খুব সহজতে হয়, আৰু বেছি সময় নালাগে। এনেকৈ ভাজি লৈ মই কুকাৰত দি দিম। এতিয়া মই ইয়াতে নিমখ আৰু হালধি দি দিম। এয়া হালধি গুড়ি, এয়া নিমখ দিছোঁ টেষ্ট অনুযায়ী, আৰু ভালদৰে লৰাই দিছোঁ। এতিয়া আমাৰ ল'ৰাটো এনেকৈ হয়, এনেকৈ দাইলত আলু দিলে সেই খাই খুব ভাল পায়। সেইকাৰণে এটা আলু দিছোঁ, চাৰিফাল কৰি দিছোঁ। এতিয়া আমি ইয়াতে ধুই থোৱা দাইলখিনি এড কৰি দিম। দাইলখিনি অকণমান ভাজি ল'ম। সদায় আৰু একেটা জুতিতে দাইল খাই ভালো নালাগে, নহয়নে বাৰু? মাজে মাজে অকণমান বেলেগ ধৰণে বনাব লাগে, টেষ্টটোও বেলেগ হয় আৰু খায়ো ভাল লাগে। আৰু এতিয়া মই দাইলখিনি ইয়াতে এড কৰি দি দিছোঁ, গোটেইখিনি, আৰু আদাখিনিও দি দিছোঁ। এয়া এতিয়া গোটেইখিনি ভালদৰে লৰাই দিছোঁ। খুব ধুনীয়া এটা গোন্ধ আহিছে। আৰু এতিয়া ইয়াতে মই এয়া জিৰা গুড়ি দি দিছোঁ, আৰু বেলেগ একো নিদিওঁ। যিহেতু দাইল হয়, অকল জিৰাখিনি দি দিছোঁ, গুড়িখিনি। এয়া চাওক মোৰ ভাজিখিনি হৈছে, খুব ধুনীয়া এটা গোন্ধ আহিছে। এতিয়া ইয়াতে মই পানী দিম। এয়া চাওক নিমখটো চাই ল'ব আপোনালোকে। মই জলকীয়া দুটা দিছোঁ, শুকান জলকীয়া, আৰু যিহেতু কুকাৰত দিম সেইকাৰণে কেঁচা জলকীয়া এড কৰা নাই, জলকীয়া বেছি হৈ যাব। আৰু এয়া চাওক মোৰ হৈ গৈছে। এতিয়া এয়া মই পানী দিছোঁ। পানীটো মোৰ একেবাৰে গৰমো নহয়, ঠাণ্ডাও নহয়, আমি যিটো কুমলীয়া বুলি কওঁ সেয়া পানী। এতিয়া মই ইয়াৰ পৰা ট্ৰান্সফাৰ কৰিম, কুকাৰত দি দিম।
যিহেতু মই ভাজি ল'লোঁ ইয়াতে আৰু অকণমান পানী দি দিছোঁ আৰু ইয়াত লাহে লাহে উতলিব ধৰিছে আৰু ইয়াতে অকণমান পানী দি দিছোঁ এয়া আৰু পানী নিদিওঁ এতিয়া মই ট্ৰেন্সফাৰ কৰি ল'ম কুকাৰটোত খুব ধুনীয়া এটা মানে গোন্ধ আহিছে আৰু ইয়াত মই কুকাৰটোত ট্ৰেন্সফাৰ কৰি ল'লোঁ আৰু এতিয়া ইয়াত ঘি লৈছোঁ আধা চামুচ বেছি নহয় এইখিনি দিলে মানে কি হয় খুব টেষ্টি হয় খাবলৈ দালিখিনি আৰু এতিয়া মই লিডখন লগাই দিম ইয়াতে এতিয়া মই দুটা চিটি লগাই দিম আৰু তাৰপিছত ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি দেখাম কেৰাহীখনত আৰু দুটা হুইচেল গৈছে হুইচেলটো একেবাৰে ঠাণ্ডা হৈ গৈছে গুচাই দিছোঁ ইয়াত চাওকচোন দাইলখিনি কিমান ধুনীয়া হৈছে এতিয়া মই কেৰাহীখনত ট্ৰেন্সফাৰ কৰি দেখাম আৰু ইয়াত চাওকচোন মই ট্ৰেন্সফাৰ কৰি লৈছোঁ কিমান ধুনীয়া এটা কালাৰ হৈছে আৰু গোটেই কিটচেনটো মানে আমোল বলাই গৈছে খুব ধুনীয়া হৈছে আৰু এনেকৈ বনালে দাইলখিনি পনীয়া হ'লে বেয়া লাগে তেতিয়া শেষত ধনিয়া পাত দি দিছোঁ কেঁচা ধনিয়া তেতিয়া গোন্ধটো খুব ধুনীয়া হয় চাওকচোন কিমান লোভনীয় হৈছে একেবাৰে চিম্পুল ৰেচিপি হয় তথাপিতো খুব টেষ্ট হয় এনেকৈ বনালে আপোনালোকে যদিহে বনাই পোৱা নাই এবাৰ বনাই খাই চাব আৰু তাৰপিছত আপোনালোকে বাৰে বাৰে এনেকৈ বনাব চেষ্টা কৰিব গতিকে আজিৰ মোৰ একেবাৰে চিম্পুল ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপিলৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজি ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু আপোনালোকে যদিহে বনাই পোৱা নাই বনাব পাৰিব